নমস্কাৰ বন্ধুসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ মই বন্দনা আহিছোঁ। আমাৰ বিদ্যালয়ত অৰ্থাৎ মই বামুণী হাইস্কুলত কৰ্মৰত শিক্ষয়িত্ৰী, আপোনালোকে জানেই। আৰু আজি আমাৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ কিছু অংশ আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ ওলাইছোঁ। আজিৰে আমাৰ বিদ্যালয়ত পালন হোৱা স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ হয়। আৰু এই পতাকা উত্তোলনৰ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি শিক্ষকসকলে সুন্দৰভাৱে সহযোগ কৰে। এই ক্ষেত্ৰত আমাৰ স্কুলৰে সপ্তম শ্ৰেণীৰ ছাত্ৰসকলে বাইদেউক আগবঢ়াই নিয়ে আৰু এই ক্ষেত্ৰত তেওঁক সম্বৰ্ধনাও জনোৱা হয়। সম্বৰ্ধনা জনাইছিলে আমাৰ তেওঁলোকৰ ছাৰে আৰু তেওঁক আগবঢ়াই নিছিলে পতাকা উত্তোলনৰ ক্ষেত্ৰত তুলসী শৰ্মা ডাঙৰীয়া ছাৰে তেখেতক সহায় কৰিছিলে। এই ক্ষেত্ৰত আমি সকলোৱে তিৰংগা পতাকা লৈ চাই থাকিলোঁ আৰু সন্মান জনাই সকলোৱে চেলুট জনাইছিলোঁ। আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে আজিৰ দিনটোত মানে বিশেষত্ব বাইদেৱে আমাৰ ভাষণৰ জৰিয়তে দাঙি ধৰা দেখা পাইছিলোঁ। বাইদেৱে বৰ সুন্দৰকৈ ভাষণ দিছিলে। ছাত্ৰ ছাত্ৰীখিনিও বাইদেউ ভাষণ বৰ উপকৃত হৈছে। বাইদেৱে আত্মসহায়ক গোটত ভৰোৱাৰ দৰে বৰ সুন্দৰকৈ আমাৰ দেশৰ কথা স্বাধীনতা সংগ্ৰামত বলিদান দিয়া তেওঁলোকৰ ত্যাগৰ সম্পৰ্কে বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে ছাত্ৰ ছাত্ৰীৰ মন দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলে স্বাধীনতা আন্দোলনক লৈ যথেষ্ট উৎসাহিত আৰু আমি শিক্ষকসকলেও তেওঁৰ কৰিছিলোঁ। পুনৰ বিদ্যালয়ত উঠা চিত্ৰ কিছু আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ আৰু এনেকৈ বিদ্যালয়ৰ স্বাধীনতা দিৱসৰ কিছু অংশ আপোনালোকৰ মাজত দাঙি ধৰিবলৈ পাই মই যথেষ্ট সুখী হৈছিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।